हेलो एवरीवन अस्सलामु आलैकुम नमस्कार वेलकम टू माय यूट्यूब चैनल मोर चैनलলৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আৰু আজি আমি ওলাইছো গুৱাহাটী টু মেঘালয়ৰ জয়ন্তীয়া হিলছলৈ আৰু এই জাৰ্নিটো আমাৰ আছিল পূজা ভেকেশনৰ আৰু আমি সকলোৱে এয়া মৰ্নিং গৈ আছো এই ৰাস্তাটো আছিল জৱাই টু চিলচৰ ৰোড গুৱাহাটীৰ পৰা জৱাই ৰোডত থকা ফিফি ফলছলৈ ডিসটেন্স হৈছে 195 কিলোমিটাৰছ আৰু আমাৰ প্ৰায় 5 ঘণ্টা লাগিছিল ৰাস্তাত কিন্তু অকনমানো ট্ৰাফিক পোৱা নাছিল একাবাকা কাৰণে অলপ টাইম লাগিছিল গৈ থাকোতে আমি ৰাস্তাত এটা খুব ধুনিয়া ভিউ পইণ্ট পালো ভিউ পইণ্টতে অলপ দেৰি সবে ৰৈ পেলাই আমি অলপ দেৰি ফটো শুট কৰিলো খুব ধুনিয়া ভিউ পইণ্টটো এয়া সক আমাৰ সাৰপ্ৰাইজে খুব এনজয় কৰিছে আৰু এতিয়া আমি গৈ আছো জয়ন্তীয়া হিলছৰ ফিফি ফলছ চাবলৈ ভিউ পইণ্টটো আমি এই প্লেনটো সাডেন কৰিছিলো আৰু সেইকাৰণে আমাৰ কোনো ৰুম বুক কৰা নাছিল এতিয়া আমি গৈ পালো জৱাই ৰোড আৰু এতিয়া আমি এই ৰাস্তাটোত তললৈ গৈ আছো দেখিছেনে কাখৰ পৰিবেশটো ইমানেই ধুনিয়া আৰু ৰাস্তাবোৰ যথেষ্ট ভাল আছিল পাহাৰীয়া যদিও এয়া সব মেঘালয়ৰ ফিফি ফলৰ দৃশ্য এতিয়ালৈকে গৈ নাই পোৱা আৰু ধৰিব পৰা নাই ক'ত কি আছে গাড়ী যোৱা চিনে আছে প্ৰথমতে আমি ভয় কৰিছিলো অচিনাকি ৰাস্তা এটা তেনেকৈ পানী ওপৰেদি গাড়ীখন লৈ যাবলৈ কাৰণ আমাৰ নিজৰ গাড়ী লৈ গৈ আছিল আমি হাজবেণ্ডে নিজে ড্ৰাইভ কৰিছিল আৰু এয়া দেখিছেনে ইমান পানী একেনে ভাবিছিলো পাৰ কৰিব পাৰিম নে কাৰণ গুগল মেপ চাই আমি যি ৰাস্তাটোত সোমালো প্ৰথমতে ভয়ও লাগিছিল কিন্তু আগেকে দেখিছো বেলেগৰ গাড়ী গৈ আছে আমিও একেনে যাবলৈ ললো ফিফি ফলছলৈ যোৱা ৰাস্তা এইটোৱে হৈছে আৰু আমিও গৈ আছিলো অকমান ডেঞ্জাৰ আছিল ৰাস্তাটো এই ফিফি ফলছ আছে মেঘালয়ৰ জয়ন্তীয়া হিলছত জয়ন্তীয়া মিনিং হৈছে পেৰাডাইজ মানে অসমীয়াত আমাৰ স্বৰ্গ যাক কয় স্বৰ্গত যাবলৈতো আমি সকলোৱে অকমান হলো ভাল কাম কৰিব লাগিব সেইকাৰণে গৈ আছো পৰিবেশো চাৰিওকাৰণে খুব ধুনিয়া আৰু মোৰ আজি ভিডিওটো ইমানতে সামৰিলো যথেষ্ট দীঘল হৈ গৈ আছে আৰু ফিফি ফলছটো চাবলৈনো কেনেকুৱা কিমান ধুনিয়া আৰু আমি গৈ দেখিবলৈ পালো নাই ৰাস্তাটোনো কেনেকুৱা আছিল সেই বাকিখিনি চাবলৈ আপোনালোকে মোৰ নেক্সট ভিডিওটো চাব লাগিব আজিলৈ আহিছো মোৰ ভিডিওটো যদি ভাল লাগিলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিব আজিলৈ আহিছো বাই বাই